নমস্কাৰ প্ৰিয় দৰ্শকসকল, 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই বছৰত আপোনালোকে দেখিবলৈ পাব, নতুন কি খবৰ এই বছৰত আপুনি লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজিৰ ভিডিঅ'ত আপোনালোকে শিক্ষা, কৰ্ম, ব্যৱসায়, বিবাহ, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক ক্ষেত্ৰ আদি সকলোকে বিষয় আৰম্ভ কৰি আপোনাৰ জীৱনত চলি থকা প্ৰত্যেকটো বিষয়ৰ ওপৰত এই ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে এই ভিডিঅ'ত জনোৱা হ'ব। গতিকে যদি আপোনাৰ মিথুন ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে ধুনীয়াকৈ পাৰ হ'ব, কাৰণ ডিচেম্বৰৰ পৰা জুন মাহলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো স্থিতিয়ে আপোনাৰ বিভিন্ন ক্ষেত্ৰত ভাল পৰিৱৰ্তন লৈ আনিব। যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পাতিত আহি থকা সমস্যাসমূহ বহু পৰিমাণে বৃহস্পতি গ্ৰহই নোহোৱা কৰিব। লগতে শিক্ষাৰ স্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে বিদ্যাৰ্থীসকলৰ বাবে শিক্ষাত উন্নতি প্ৰগতি দিয়া দেখা যাব। লগতে যদি প্ৰেম সম্পৰ্কত আছে, সেই প্ৰেম সম্পৰ্কই এক নতুন ৰূপ লোৱা দেখা যাব। হয়তো বিবাহৰ আলোচনা, বিবাহৰ প্ৰস্তাৱো এইখিনি সময়ৰ ভিতৰত চলিব পাৰে। গতিকে বিবাহ বাৰুৰ উপযুক্ত ব্যক্তিসকলৰ বাবেও ডিচেম্বৰৰ পৰা জুন মাহৰ সময়খিনি অতি শুভ সময় হিচাপত পৰিগণিত হ'ব। লগতে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায় বাণিজ্যত বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে ব্যৱসায়ত লাভালাভ, ব্যৱসায়ত ধন আগমনৰ পথবোৰ মুকলি কৰাব। লগতে যিহেতু ভাগ্যস্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ সকলো কাম সোনকালে হৈ উঠা দেখা যাব। আপোনাক ভাগ্যই সেইকেইটা দিনত সহায় কৰা দেখা যাব। পিতৃৰ উন্নতি প্ৰগতিত আপোনাৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতিৰ যোগ ডিচেম্বৰৰ পৰা জুন মাহৰ ভিতৰত দেখা পোৱা গৈছে। গতিকে সেইখিনি সময় আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰৰ বাবেই খুব শুভ সময় হিচাপত পৰিগণিত হ'ব, যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ কেন্দ্ৰত থাকিব। আৰু কেন্দ্ৰত বৃহস্পতি গ্ৰহত থকাৰ বাবে অন্য গ্ৰহসমূহৰ অশুভ প্ৰভাৱবোৰো আপোনাৰ সেইখিনি সময়ত নোহোৱা কৰি দিয়া দেখা যাব। লগতে জুন মাহৰ পিছত যিহেতু বৃহস্পতি দ্বাদশত যাব, দ্বাদশত যোৱাৰ লগে লগে বৃহস্পতি গ্ৰহৰ অকণমান বলাবল কমিব আপোনাৰ বাবে। অৱশ্যে বাকী ৰাশিবোৰৰ কাৰণে বিভিন্ন ক্ষেত্ৰত শুভ সংযোগ লৈ আনিব, কিন্তু আপোনাৰ সেইখিনি সময়ত বৃহস্পতি গ্ৰহ দুৰ্বল হোৱা দেখা যাব, যিটো কাৰণত আপুনি জুন মাহৰ পিছত বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰক। বৃহস্পতিবাৰে মাছ মাংস খোৱাৰ পৰা দূৰত থাকক। দেখিব আপোনাৰ বৃহস্পতিৰ অশুভ প্ৰভাৱবোৰো বহুখিনি নোহোৱা হ'ব। অৱশ্যে যিহেতু বৃহস্পতি গ্ৰহৰ য'ত দৃষ্টি পৰে সেই দৃষ্টি হৈছে অমৃতময়ী দৃষ্টি, গতিকে অমৃতময়ী দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত থাকিব, যিটো কাৰণত আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। বৃহস্পতিয়ে আপোনাক ঘৰত উন্নতি দিয়া দেখা যাব। লগতে বন্ধু বান্ধৱৰ সৈতে সম্পৰ্কত মধুৰতাৰ যোগো দেখা পোৱা গৈছে। বৃহস্পতিয়ে আপোনাৰ বন্ধুত্বৰ ক্ষেত্ৰখন কিছু বহল কৰি তুলিব। গতিকে বিভিন্ন বন্ধুৰ সৈতে এইবাৰ 2026 বৰ্ষত আপোনাৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু অকণমান স্বাস্থ্যৰ আপুনি যত্ন ৰখাৰ প্ৰয়োজন আছে। বিশেষকৈ বৃহস্পতিয়ে বহু সময়ত পেটৰ সমস্যাৰ সৃষ্টি কৰে, কাৰণ হজম শক্তি অকণমান কম হৈ পৰে। গতিকে এই বছৰত আপোনাৰ অকণমান হজম শক্তি কমিব পাৰে। গতিকে যিমান পাৰে আপুনি খোৱা লোৱাত যদি নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে নিশ্চয় সমস্যাসমূহ বহু পৰিমাণে কম হ'ব। লগতে মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃয়ে সকলো সময়ত এই বছৰত আপোনাৰ ছাপৰ্টত থকা দেখা যাব। গতিকে বৃহস্পতি গ্ৰহৰ স্থিতি যদিও মধ্যম, কিন্তু দৃষ্টিবোৰ যিহেতু শুভদায়ক দেখা পোৱা গৈছে, ঘৰুৱা ক্ষেত্ৰত
দৃষ্টিয়ে ঘৰত উন্নতি প্ৰগতি দিয়া দেখা যাব। গতিকে আপোনাৰ বাবে শুভ ফল নিশ্চয় দিব, কিন্তু প্ৰতিকাৰ কৰিবলৈ আপুনি একেবাৰে নাপাহৰিব জুন মাহৰ পিছৰ সময়খিনিত। লগতে এই বছৰ জানুৱাৰী মাহৰ 13 তাৰিখৰ পিছত যিহেতু শনিদেৱ আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত যাব, যিটো কাৰণত কৰ্মত শনিদেৱৰ স্থিতিয়ে অকণমান কাম বনত কিছু খেলি মেলি কৰিব পাৰে, হ'বলগীয়া কাম বনবোৰতো অকণমান পলম হ'ব পাৰে। গতিকে যিমান পাৰে কৰ্মত আপোনাৰ ধৈৰ্যৰ এই বছৰত প্ৰয়োজন আছে। গতিকে শনিদেৱৰ অৱশ্যে কাম হৈছে কিছু ধৈৰ্য পৰীক্ষা কৰা। শনিদেৱ হৈছে ন্যায়ৰ অধিপতি গ্ৰহ। গতিকে আপুনি যদি কৰ্মত নিষ্ঠা সহকাৰে কাম কৰে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নাহে, কিন্তু যদি কৰ্মত আপুনি অকণমান কিছু সময় কমকৈ দিয়ে তেতিয়াহ'লে কিন্তু কৰ্মত বহু ক্ষেত্ৰত শনিদেৱে আপোনাৰ পৰীক্ষাবোৰ লোৱা দেখা যাব। গতিকে অকণমান কৰ্মক্ষেত্ৰত এই বছৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে জানুৱাৰী মাহৰ 13 তাৰিখৰ পিছত। লগতে শনিদেৱৰ দৃষ্টিত যিহেতু দ্বাদশ স্থানত থাকিব, যিটো কাৰণত এই বছৰত শনিদেৱে আপোনাৰ খৰচ কিছু কৰাব পাৰে। অৱশ্যে বিদেশ ভ্ৰমণ যাত্ৰা বহু সময়ত আপোনাক কৰাব। গতিকে শনিৰ দৃষ্টিয়ে আপোনাৰ এই বছৰত ভ্ৰমণ যাত্ৰাবোৰ কৰোৱা দেখা যাব। চতুৰ্থ স্থানতো পূৰ্ণ দৃষ্টি থকাৰ বাবেই ঘৰত অৱশ্যে মাজে সময়ে পাৰিবাৰিক ক্ষেত্ৰত হয়তো বুজাবুজি কম হ'ব পাৰে, খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে, যিটো কাৰণত যদি আপুনি বিবাহিত তেতিয়াহ'লে ঘৰুৱা ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অকণমান আপুনি শনিদেৱৰ প্ৰতিকাৰ মাজে সময়ে কৰিব, কাৰণ শনিদেৱৰ প্ৰতিকাৰ কৰিলে আপুনি দেখিব শনিজনিত পীড়াৰ পৰা বহুখিনি আপুনি মুক্তি নিশ্চয় লাভ কৰিব। লগতে প্ৰতিকাৰ হিচাপত আপুনি প্ৰতি শনিবাৰ আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব আপোনাৰ জীৱনৰ পৰা সকলো ধৰণৰ শনি ৰাহু কেতুজনিত পীড়াৰ পৰা আপুনি মুক্তি নিশ্চয় লাভ কৰিব। লগতে এই বছৰ যিহেতু ৰাহু আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত থাকিব, যিটো কাৰণত ৰাহুৱে অকণমান পিতৃৰ স্বাস্থ্যত দুৰ্বলতা আনিব পাৰে। গতিকে পিতৃৰ স্বাস্থ্য আপুনি এই বছৰত যত্ন ৰখাৰ প্ৰয়োজন আছে। অৱশ্যে ৰাহুৱে বহু সময়ত পেটৰ সমস্যাও সৃষ্টি কৰে। গতিকে আপোনাৰ ৰাশিৰ ওপৰত যিহেতু পূৰ্ণ দৃষ্টি থাকিব, গতিকে মাজে সময়ে পেটৰ সৰু সুৰা সমস্যা অৱশ্যে এই বছৰত চলি থাকিব। ভাতৃৰ সৈতেও মতভেদ বহু সময়ত আনিব পাৰে, কাৰণ কেতু যিহেতু ভাতৃস্থানত বহি থাকিব, যিটো কাৰণত ৰাহু কেতুৰ সংযোগে ভাতৃৰ সৈতে বিবাদৰ সম্ভাৱনা লৈ আনিব পাৰে। গতিকে এই বছৰত আপুনি পৰালৈ ভাতৃৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰক। কেতিয়াবা বহু সময়ত যেতিয়া আপুনি আগতীয়াকৈ কিছুমান কথা গম পায়, তেতিয়া সেই ক্ষেত্ৰত যদি সতৰ্কতা অৱলম্বন কৰা যায় তেতিয়াহ'লে বহু পৰিমাণে আহিবলগীয়া অশুভ প্ৰভাৱৰ পৰাও হাত সাৰিব পাৰি। গতিকে আপুনি অকণমান এই বছৰত ভাতৃৰ সৈতে সম্পৰ্কত, ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্কত কিছু মধুৰতা অনাৰ চেষ্টা কৰক। গতিকে ৰাহু কেতু শনিজনিত পীড়াৰ পৰা মুক্তিৰ বাবে আপুনি হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰক, নিশ্চয় শুভ ফল লাভ কৰিব। ইয়াৰ পিছত যিহেতু শুক্ৰ গ্ৰহ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ সপ্তমত থাকিব, যিটো কাৰণত শুক্ৰ গ্ৰহৰ সপ্তম স্থিতিয়ে বিবাহৰ যোগ লৈ আনিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বৈবাহিক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। লগতে পূৰ্বৰ পৰা বিবাহিত ব্যক্তিসকলৰ জীৱনতো সুখ সমৃদ্ধি আহি পৰিব। লগতে যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণ শুক্ৰ হৈছে সৌন্দৰ্যৰ কাৰক গ্ৰহ, গতিকে সৌন্দৰ্যৰ কাৰক শুক্ৰ গ্ৰহৰ দৃষ্টি আপোনাৰ ৰাশিত থকাৰ বাবেই আপোনাৰো সৌন্দৰ্য পাতি এই বছৰত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। দেখাত কিছু সৌন্দৰ্যতা আপোনাৰ এই বছৰৰ আৰম্ভণিৰ পৰাই নিশ্চয় বৃদ্ধি পাব। লগতে বুধ গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব, গতিকে অকণমান স্কিনৰ সমস্যা মাহটোৰ আৰম্ভণিৰ সময়খিনিত আহিব পাৰে। গতিকে যেতিয়া এই বছৰটোৰ আৰম্ভ হ'ব তেতিয়া আপুনি স্কিনৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰক, নিশ্চয় আপুনি সেই সমস্যাৰ পৰা মুক্তি লাভ কৰিব। কিন্তু বুধ গ্ৰহৰ দৃষ্টি আপোনাৰ ধনৰ স্থানত থকাৰ বাবেই আৰ্থিক স্থিতিত সবলতা আহিব। ব্যৱসায়ৰ জৰিয়তে আপোনাৰ ধন টকা পইচাৰ আগমনৰ পথবোৰ বৃদ্ধি পাব। বছৰটোৰ আৰম্ভণিত আপুনি নিজৰ কথা বতৰাৰে, নিজৰ ব্যক্তিত্বৰে আপুনি ধন উপাৰ্জন
কৰিব পাৰিব। কাৰণ কথা বতৰা কোৱাৰ শৈলীবোৰ খুব ধুনীয়া হ'ব, যিটো কাৰণত আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ বাণী স্থানত বুধৰ স্থিতিয়ে, বুধৰ দৃষ্টিয়ে বিশেষ শুভ ফল এই বছৰ আৰম্ভণিৰ সময়খিনিত আপোনাক দিয়া দেখা যাব। লগতে যিহেতু ৰবি আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত বছৰটোৰ আৰম্ভণিত থাকিব, যিটো কাৰণত বুধাদিত্য ৰাজযোগৰো সৃষ্টি কৰিব পিছলৈকে। লগতে শুক্ৰ, বুধ, ৰবি এই তিনিটা গ্ৰহৰ শুভ সংযোগে আপোনাৰ বিবাহত এক শুভ পৰিৱৰ্তন লৈ অনা দেখা যাব আৰু আপোনাক একাধিক ব্যক্তিত্বৰ গৰাকী কৰি তোলাও দেখা যাব। বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ অৱশ্যে আত্মবিশ্বাস বহুখিনি বাঢ়িব। ৰবিয়ে আপোনাক আত্মবিশ্বাসবোৰ বঢ়াব। গতিকে ৰবিৰ দৃষ্টিয়ে আপোনাৰ কিছু মনোবল আৰু আত্মবিশ্বাস বছৰটোৰ আৰম্ভণিৰ সময়খিনিত বৃদ্ধি কৰা দেখা যাব। যিহেতু মঙ্গল গ্ৰহ এই বছৰটোৰ আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব, বছৰটোৰ আৰম্ভণিৰ সময়ত অষ্টমত স্থিতি হোৱাটো অকণমান স্বাস্থ্যৰ ফালৰ পৰা মধ্যম, কিন্তু য'ত য'ত দৃষ্টি পৰিব সেই দৃষ্টিকেইটা অৱশ্যে খুব শুভ হিচাপত পৰিগণিত হ'ব। প্ৰথম দৃষ্টি দ্বিতীয় স্থানত থকাৰ বাবেই আপোনাৰ উপাৰ্জন পাতিত মঙ্গল গ্ৰহই কিছু বৃদ্ধি কৰা দেখা যাব। একাধিক পথৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। বছৰটোৰ আৰম্ভণিৰ সময়ৰ পৰাই আপোনাৰ হাতলৈ একাধিক পথৰ পৰা ধনৰ আগমন হোৱা দেখা যাব। মনৰ আশাবোৰ পূৰণ হ'ব। লগতে আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। আপোনাৰ ঘৰত হয়তো কোনোবা ব্যক্তিৰ মেডিকেল নতুবা ডিফেন্সৰ লাইনত চাকৰি বাকৰি কৰ্ম সংস্থাপন হয়তো হ'ব পাৰে। গতিকে আপোনাৰ যিহেতু বৃহস্পতি গ্ৰহৰ স্থিতিও এই বছৰত খুব ধুনীয়া হিচাপতে পৰিগণিত হ'ব, গতিকে আপোনাৰ বছৰটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। মুঠতে প্ৰতি শনিবাৰে আপুনি হনুমান চালিচা পাঠ কৰক, প্ৰতি মঙলবাৰেও আপুনি হনুমান চালিচা পাঠ কৰা আৰম্ভ কৰি দিয়ক। দেখিব আপোনাৰ এই বছৰটো খুব ধুনীয়াকৈ পাৰ হ'ব। যিহেতু এই বছৰটো হৈছে সূৰ্যৰ বছৰ, ৰবিৰ বছৰ, আৰু ৰবি যিহেতু আপোনাৰ বছৰটোৰ আৰম্ভণিৰ সময়খিনিতে শুভ অৱস্থাত থাকিব, যিটো কাৰণত আপুনি দেখিব আপোনাৰ গ্ৰহস্থিতি মধ্যম হ'লেও ৰবিয়ে আপোনাক বছৰটোত আগবাঢ়ি লৈ যোৱাত সহায় কৰিব। গতিকে আশীষ কৰিছোঁ আপোনাৰ 2026 বৰ্ষটো যেন শুভ আৰু মংগলময় হৈ পৰক। অৱশ্যে আমি প্ৰতি গ্ৰহসমূহে যেতিয়াই যেতিয়াই ৰাশি পৰিৱৰ্তন কৰিব তেতিয়া আমি মাজে সময়ে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম কি কেতিয়া কেতিয়া আপোনাৰ জীৱনলৈ আৰু শুভ পৰিৱৰ্তন আহিব ধৰিব। কাৰণ ৰবি, বুধ, শুক্ৰ, মঙ্গল এইকেইটা গ্ৰহ মাজে সময়ে পৰিৱৰ্তন হৈ থাকিব। সেই পৰিৱৰ্তনৰ ফলাফলবোৰ আপোনাৰ কেনেধৰণৰ হ'ব সেই বিষয়ে আমি আপোনালোকক জনাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।